আপোনাক দুৰ্ব্যৱহাৰ কৰিছে নেকি আপোনাৰ কামৰ সুদুত্তৰ দিয়া নাই নেকি বেংক কৰ্মচাৰী আৰু একেটা কামকে বেংক কৰ্মচাৰী আপোনাৰ পৰা লৈ নানা ধৰণৰ কথা শুনাইছে নেকি এতিয়াৰ পৰা আৰু চিন্তা নাই যদি আপোনাক বেংক কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰিছে আপোনাৰ কাম সময়মতে কৰি দিয়া নাই কেবেটাও নম্বৰ মুকলি কৰি দিয়া হৈছে আপুনি বেংক কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত ফুল প্লেট মাধ্যমত জনাৰ চেষ্টা কৰিম বেংক কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি যদি আপোনাক বেয়া ব্যৱহাৰ কৰিছে বিহিত ব্যৱস্থা লোৱা হ'ব আপোনাৰ কথা শুনা নাই নেকি বেংকৰ কৰ্মচাৰীয়ে বেংকত গুৰুত্ব দিয়া নাই নেকি আপোনাৰ কাম যদি আপোনাক এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই সেভ কৰি লওক পাঁচটাকৈ বিশেষ নম্বৰ কেইবাটাও বিশেষ নম্বৰ আছে আমি এই মুহূৰ্তত ধাৰাবাহিকভাৱে নম্বৰসমূহ জনাই যোৱাৰ চেষ্টা কৰিম গ্ৰাহকক বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে এবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা মাত্ৰ ফোন কৰি অভিযোগ দিব পাৰিব আপুনি ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা 10টাকৈ বেংক নম্বৰ মুকলি কৰা হৈছে 10টাকৈ বিশেষ গ্ৰাহক সেৱা নম্বৰ মুকলি কৰা হৈছে যিকোনো মুহূৰ্ততে আপুনি দাখিল কৰিব পাৰিব অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ 1444814440 SBI গ্ৰাহকৰ বাবে প্ৰদান কৰা হৈছে পৃথককৈ নম্বৰ SBI গ্ৰাহকৰ বাবে এই মুহূৰ্তত কি নম্বৰ আহি পৰিছে জনোৱাৰ চেষ্টা কৰিম 180042538000 আৰু 1800112211 নম্বৰ দিয়া হৈছে এক্সিছ বেংকৰ বাবে 186041955555 এই নম্বৰ মুকলি কৰা হৈছে HDFC গ্ৰাহকৰ বাবে 180020266161 নম্বৰ মুকলি কৰা হৈছে PNB পাঞ্জাব নেশ্যনেল বেংকৰ বাবে 1800103222 অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে দিয়া হৈছে 9957183637 নম্বৰ আপুনি ইয়াৰ বাহিৰেও ইমেইল যোগেও আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব crpc@rbi.org আপুনি মেইল কৰিও আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব বেংক কৰ্মচাৰীয়ে আপোনাক যদি বেয়া ব্যৱহাৰ কৰিছে 10টাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা আৰু ৰিজাৰ্ভ বেংকক পোনপটীয়াকৈ আপুনি অভিযোগ দাখিল কৰিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা খুবেই ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি ইতিমধ্যে উল্লেখ কৰিছো কেবেটাকৈ নম্বৰ মুকলি কৰা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা আৰু ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কোৱা হৈছে যদি গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰে তেন্তে যিকোনো মুহূৰ্ততে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু বিভাগীয়ভাৱে যিমানখিনি পাৰে সকলো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা হেয়া লাগিলে প্ৰাইভেট বেংকেই হওক গভৰ্ণমেণ্ট বেংকেই হওক যদি আপোনাৰ কাম সময়মতে কৰি দিয়া নাই যদি আপোনাক নানা ধৰণৰ কথা শুনাইছে আপোনাৰ যদি জৰুৰী কাম লৈ যোৱাৰ পাছতো যদি আপোনাক নানা ধৰণৰ কথা শুনাইছে তেন্তে কেবেটাও নম্বৰ মুকলি কৰা হৈছে পৃথকে প্ৰতিটো বেংকৰ বাবে পৃথকে নম্বৰ মুকলি কৰা হৈছে ইমেইল এড্ৰেছো মুকলি কৰিছে আপুনি কেৱল অভিযোগ দিয়ক আৰু আপোনাৰ অভিযোগৰ 24 ঘণ্টাৰ ভিতৰতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোন বেংকৰ বাবে কি নম্বৰ মুকলি কৰিছে আমি পুনৰবাৰ ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিম বেংকৰ কৰ্মচাৰীয়ে যদি দুৰ্ব্যৱহাৰ কৰিছে তেন্তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেবেটাও নম্বৰ মুকলি কৰা হৈছে 10টাকৈ নম্বৰ এটা দুটা নহয় 10টাকৈ নম্বৰ মুকলি কৰিছে আৰু তাৰ সমান্তৰালভাৱে এটা ইমেইল এড্ৰেছো মুকলি কৰিছে বেংকৰ কৰ্মচাৰীয়ে যদি আপোনাক গুৰুত্ব দিয়া নাই আপোনাৰ জৰুৰী কাম লৈ যোৱাৰ পাছতো যদি গুৰুত্ব আৰোপ কৰা নাই তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই আপোনাৰ অভিযোগৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেভ কৰি লওক 6টাকৈ বিশেষ নম্বৰকেইটা আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিম ফুল প্লেটত জনাম এই মুহূৰ্তত গ্ৰাহকক বেয়া ব্যৱহাৰ কৰা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এটা কঠোৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা মাত্ৰ ফোন কৰি আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ 24 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা ল'ব 10টাকৈ বেংকে মুকলি কৰিছে গ্ৰাহক সেৱা নম্বৰ কোন বেংকে নম্বৰ মুকলি কৰিছে এই মুহূৰ্তত
জনোৱাৰ চেষ্টা কৰিছো প্ৰথমটো বেংক অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে 14448 14440 SBI বাবে গ্ৰাহক SBI গ্ৰাহকৰ বাবে পৃথক নম্বৰ মুকলি কৰা হৈছে SBI গ্ৰাহকৰ বাবে কি নম্বৰ মুকলি কৰিছে 1800425 3800 18001122111 নম্বৰত আপুনি অভিযোগ দিব পাৰিব এক্সিছ বেংকৰ বাবে 18604195555 এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব সমান্তৰালভাৱে HDFC বেংকৰ বাবে 18002026161 নম্বৰত আপুনি অভিযোগ দিব পাৰিব PNBৰ বাবে পাঞ্জাব নেচনেল বেংকৰ বাবে 18001032222 এই কেইটা নম্বৰত আপুনি অভিযোগ দিব পাৰিব সমান্তৰালভাৱে অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে 9957183637 নম্বৰত অভিযোগ দিব পাৰিব ইয়াৰ উপৰিও অভিযোগ দিয়াৰ নম্বৰৰ উপৰিও আপুনি ইমেইল কৰিব পাৰে crpc@rbi.org.in আপুনি মেইল কৰিব পাৰে আপুনি সবিস্তাৰে আপোনাৰ লগত কেনে ধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া আপুনি মেইল আকাৰে সবিশেষ জনাব পাৰিব আৰু আপোনাৰ অভিযোগৰ 24 ঘণ্টাৰ ভিতৰতেই ব্যৱস্থা গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পুনৰবাৰ জনাইছে এটা ডাঙৰ খবৰ কেবেটাও বেংকে গ্ৰাহক সেৱা কেন্দ্ৰ গ্ৰাহকৰ সেৱাৰ বাবে 10টা নম্বৰ মুকলি কৰিছে ইতিমধ্যে বিভিন্ন সময়ত দেখা পোৱা যায় যে গ্ৰাহকসকলে বিভিন্ন জৰুৰী কাম লৈ যোৱাৰ পাছতো বেংকৰ কৰ্মচাৰীয়ে নানা ধৰণৰ দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হয় আৰু সেইসকল বেংক কৰ্মচাৰীৰ বাবে সেইসকল বেংক কৰ্মচাৰীক এখিকনি দিয়াৰ বাবে এইবাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কঠোৰ হৈছে 10টাকৈ বেংকে বিশেষ নম্বৰ মুকলি কৰিছে আৰু এই বিশেষ নম্বৰত আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি নম্বৰ মুকলি কৰিছে কোন বেংকৰ বাবে পুনৰবাৰ জনাৰ চেষ্টা কৰিম ফুল প্লেটত আমি ইতিমধ্যে উল্লেখ কৰিছো বেংক কৰ্মচাৰীয়ে যদি আপোনাৰ জৰুৰী কাম লৈ যোৱাৰ পাছতো যদি আপোনাক গুৰুত্ব প্ৰদান কৰা নাই বেংকত যদি আপোনাক গুৰুত্ব দিয়া নাই আপোনাৰ কামক যদি কাম বুলি ভবা নাই তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰে আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেবেটাও বিশেষ নম্বৰ মুকলি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো সেভ কৰি লওক কেবেটাও বিশেষ নম্বৰ গ্ৰাহকক বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কেবেটাও বিশেষ নম্বৰ মুকলি কৰা হৈছে এটা ইমেইল এড্ৰেছ মুকলি কৰিছে আপুনি অভিযোগ দিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা ল'ব 10টাকৈ বেংকে নম্বৰ মুকলি কৰিছে গ্ৰাহক সেৱা নম্বৰ মুকলি কৰিছে যিকোনো মুহূৰ্ততে আপুনি দাখিল কৰিব পাৰিব অভিযোগ নম্বৰ কেইটা ভালদৰে লক্ষ্য কৰক এটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে 14448 14440 তাৰ সমান্তৰালভাৱে SBI গ্ৰাহকৰ বাবে প্ৰদান কৰা হৈছে পৃথক নম্বৰ SBI গ্ৰাহকৰ বাবে পৃথক নম্বৰ মুকলি কৰা হৈছে 18004253800 এক্সিছ বেংকৰ বাবে মুকলি কৰা হৈছে 18604195555 নম্বৰ মুকলি কৰিছে এয়া এক্সিছ বেংক HDFC এবাৰ 18002026161 এয়া HDFCৰ বাবে মুকলি কৰিছে PNBৰ বাবে পাঞ্জাব নেচনেল বেংক 18001032222 নম্বৰ মুকলি কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে 913612464107 সমান্তৰালভাৱে আপুনি ইমেইলো কৰিব পাৰে আপোনাৰ অভিযোগ দাখিল কৰিব পাৰে আপুনি ইমেইল যোগেও ইমেইলটো আপুনি সবিস্তাৰে জনাব পাৰে crpc@rbi.org.in আপুনি মেইল কৰিব পাৰে